আমি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যেটো প্ৰত্যেকে যুঁজি আছো ভাগৰি পৰিব নালাগে কাৰণ বহুতে এই ক্ষেত্ৰত ভাগৰি পৰিছে আমি দেখিছো কাৰণ ভিডিঅ' বিলাক নচোৱা হৈছে কিমান ন্যায় বিচাৰি থাকিম জুবিনে ন্যায় পাব জানো এনেকুৱা কিছুমান তেওঁলোকৰ মনত ধাৰণা আহি গৈছে ইতিমধ্যে কেছটো শুনানি যেটো আহি আছে আপোনালোকে নিশ্চয় জানে যে প্ৰথমটো শুনানি হৈ গৈছে দ্বিতীয়টো শুনানি হ'ব তাৰ কাৰণে ডেট ইতিমধ্যে ঘোষণা কৰিলে গতিকে আমি সেই তাৰিখলৈ বাট চাওঁ কি হয় কি নহয় কেছটো কিমান দিন চলে বা কি হ'ব কি নহয় গোটেই কথাবিলাকক লৈ ইতিমধ্যে আমাৰ মনত বহু প্ৰশ্ন উদয় হৈছে যে জুবিন গাৰ্গে প্ৰকৃত ন্যায় পাব নে নাপায় এই বিষয়টোক লৈ আমি যেটো চৰ্চা কৰি আছো বহুতে এই ক্ষেত্ৰত জনাইছে যে আমি ন্যায়ালয়ৰ ওপৰত বহুতে বিশ্বাস ৰাখিছে যে ন্যায়ালয়ে উচিত ন্যায় দিব আমাক জুবিন গাৰ্গে ন্যায় পাবই এনেকুৱা ধৰণৰ মন্তব্য কৰা আমি দেখিবলৈ পাইছো কিন্তু একাংশই কৈছে জুবিন গাৰ্গে ন্যায় নাপায় বিভিন্ন মানুহৰ বিভিন্ন কিছুমান কথা বতৰা তেওঁলোকে কৈ আছে আসলতে জুবিন গাৰ্গে ন্যায় পায় নাপায় যেটো চাৰ্চিটত যিখিনি তথ্য আমি লাভ কৰিছো এই তথ্যৰ ভিত্তিত ক'ব বিচাৰিছো যে জুবিন গাৰ্গে প্ৰকৃত ন্যায় পাব লাগে দুখে উপযুক্ত শাস্তি পাব লাগে তাকে লৈ যেটো আমি জনাই আছো কিন্তু তাৰ মাজতে দুলু আহমেদে সিঙ্গাপুৰত গৈ এটা কেছ যেটো তৰিছিলে আপোনালোকে নিশ্চয় জানে যে আৰু কেছটো সন্দৰ্ভত তেখেতে মুকলিমিয়াকৈ কৈছে সংবাদ মাধ্যমৰ আগত কৈছে আৰু লগতে তেখেতৰ যেটো পেজত তেখেতে জনাই আছে যে কি হৈছে কি নাই হোৱা আৰু এই বিষয়টোক লৈ তেখেতে যেটো যুজি যাম বুলি কৈ আছিল যে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত মই যুজি যাম বুলি তেখেতে কৈছিল আৰু কথা মতে তেওঁ কাম কৰিছে আপোনালোকে নিশ্চয় দেখিছে আৰু তাকে লৈ ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিগৰাকী চেঞ্চেলৰ হয় ভাইচ চেঞ্চেলৰ ননীগোপাল মহন্ত তেখেতে ইতিমধ্যে দুলু আহমেদৰ পৰা এটা কেছ তৰিছে কেছটো সন্দৰ্ভত ইতিমধ্যে দুলু আহমেদৰ মুকলিমিয়াকৈ কৈছে সংবাদ মাধ্যমৰ আগত কি কাৰণে কেছ তৰিছে 100 কোটি টকাৰ মানহানি এটা কেছ তৰা হৈছে দুলু আহমেদৰ ওপৰত আসলে 100 কোটি টকাৰ মানহানি কেছ কিয় কৰিব লগা হ'ল কি কাৰণে কৰিব লগা হৈছে কথাবিলাক আপোনালোকে নিশ্চয় বুজি পাইছে যে ননীগোপাল মহন্তৰ ভাইক হৈছে শ্যামকানু মহন্ত শ্যামকানু মহন্ত যেটো জেলত আছে গতিকে যেটো আপোনালোকে জানে যে দুলু আহমেদে যেটো বেছিকে লাগি আছে জুবিন গাৰ্গৰ ন্যায় কাৰণে দুলু আহমেদে যুজি আছে বেছিভাগ আৰু ইফালে আপোনালোকে জানে যে অখিল গগৈ যুজি আছে বাকি মানুহবিলাকটো প্ৰায়বিলাক মানুহে নলগা হৈ গ'ল হিহতে কৈ যেটো ইতিমধ্যে কেছ ললে জুবিন গাৰ্গৰ আৰু একাংশ জুবিন গাৰ্গৰ চৰিত্ৰৰ ওপৰতো কিছুমান কথা কৈছে এই কথাবিলাক কোৱাৰ পিছত কি হ'ল একাংশ মানুহ মানে তেওঁলোক ভাবিলে যে জুবিন গাৰ্গৰ কাৰণে আমি যুজি আছো কিন্তু জুবিন গাৰ্গেই মানুহজন এনেকুৱা আছিলে এনেকুৱা কিছুমান ধাৰণা লৈ তেওঁলোকে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত নমতা হৈছে এনেকুৱা বহু মানুহ আছে যি নেকি জুবিন গাৰ্গক কিছুমানে ভাল পোৱা নাছিলে কিছুমানে ভাল পাইছিলে যদিও এতিয়া হেহতে কেছটো পৰ তেওঁলোকে বেয়া পাব লৈছে এই কথাবিলাক মানুহজনৰ মৃত্যু হোৱাৰ পিছত এই কথাবিলাক কিয় আনিবলগা হ'ল আসলতে জুবিন গাৰ্গে ন্যায় পাবলৈ তেওঁলোকে নিবিচাৰে নেকি কিয় তেওঁলোকে এই কথাবিলাক এতিয়া আনিছে তাকে লৈ চৰ্চা কৰিছে বহুতেই একচুয়ালি জুবিন গাৰ্গে ন্যায় পাব নাপায় এই কথাবিলাক আমি ক'ব নোৱাৰো কাৰণ এই ন্যায়ালয়ৰ পৰা আমি এৰি দিছো কাৰণ ন্যায়ালয়ে সঠিক সময়তে হয়তো ন্যায় দিব জুবিন গাৰ্গক কিন্তু তাৰ কাৰণে আমি ধৈৰ্য ধৰিব লাগিব হয়তো 4-5 বছৰ লাগি যাব পাৰে কাৰণ ইতিমধ্যে আপোনালোকে জানে যে ধেমাজি এটা কেছ এজনী ছোৱালীক যে এজন মানে লাইব্ৰেৰিয়ানে কাটিছিলে বুলি ওলাইছিলে সেই লাইব্ৰেৰিয়ানৰ কিন্তু 5 বছৰ পিছতে ফাঁসি হৈছে আপোনালোকে নিশ্চয় গম পায় এই খবৰ হয়তো ৰাখিছে কিন্তু জুবিন গাৰ্গৰ যেটো কেছ চলি আছে এই কেছটো কিন্তু খুব কম দিনৰ ভিতৰত নহয় লাগি যাব 4-5 বছৰ হয়তো লাগি যাব পাৰে আমি 1 বছৰ 2 বছৰতে বিচাৰি আছো কিন্তু 1 বছৰ 2 বছৰ নহব পাৰে 4-5 বছৰ হয়তো লাগি যাব পাৰে ক'ব নোৱাৰি আজি দুলু আহমেদে ননীগোপাল মহন্তৰ যেটো মানহানি কেছৰ ওপৰত যিখিনি মন্তব্য আগবঢ়াব লাগে তেখেতে মন্তব্য আগবঢ়াইছে সংবাদ মাধ্যমৰ আগত কি কৈছে সেই মন্তব্য আপোনালোকক শুনাব বিচাৰিছো ছোৱালীৰ ককায়েকজন অধিবক্তা আৰু নতুন গোচৰ 6000 পৃষ্ঠা পঢ়িব পাব এইবিলাকতো জ্যেষ্ঠ উকিলৰটো ধৰি লওক সময় নহ'ব 19 তাৰিখ ডেট ইমান কোৱা কাগজ আজি তাৰিখত ননীগোপাল মহন্তৰ ফেমিলিৰ যিকোনো গোচৰ সপক্ষই হওক বা বিপক্ষই হওক কোনো উকিলে ল'ব নোখোজে ইমান ডাঙৰ গোচৰ ইমান চিৰিয়াছ গোচৰ নহয় এইটো আৰু মানহানি গোচৰ কৰিছে তেওঁ 100 কোটি টকাৰ গতিকে মই চাবৰ কাৰণে চুকুৰালীক কৈছোঁ যে তুমি কোনোবা এটা হেৰি লৈ কেনে মই পঠাই দিম বুলি কৈছোঁ চাই থাকক আৰু ননীগোপালতৰ কেছ কোনো নাচায় যাৰ বাবে মই 19 তাৰিখ সময় যে পঠিয়াই দিম মই এইটোক লৈ ইমান গুৰুত্ব দিয়া নাই
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ইতিমধ্যে বিভিন্ন মহলত চৰ্চা অব্যাহত আছে। চাৰ্জশ্বিট দাখিল কৰিছে, চাৰ্জশ্বিট সকলোৰে হাতে হাতে পাইছে আৰু চাৰ্জশ্বিটত কি আছে সকলোৰে ইতিমধ্যে অৱগত হৈছে। আৰু চাৰ্জশ্বিটক লৈ ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰিছে যে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত যিসকল অভিযুক্ত হৈ আছে সেই অভিযুক্তসকলে কিমান কঠোৰ শাস্তি পাব। আৰু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত অধিক সক্ৰিয়ভাৱে মাত মাতি থকা এগৰাকী তৃণমূল কংগ্ৰেছৰ নেতা জ্যেষ্ঠ উপসভাপতি দুলু আহমেদ মোৰ লগত আছে। দুলু আহমেদে যথেষ্ট মাত মাতি আহিছিল বিষয়টোক লৈ পেলাই। আৰু এটা চৰ্চিত বিষয় কালিৰ পৰা উত্থাপন হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ নন্দীগোপাল মহন্তই ৬,০০০ পৃষ্ঠাজোৰা এটা মানহানি গোচৰ ৰুজু কৰিছে দুলু আহমেদৰ বিৰুদ্ধে। আমি সেই প্ৰসংগত কথা পাতিম। প্ৰথমতে ছিংগাপুৰৰ বিষয়টোক লৈ আপুনি যথেষ্ট মাত মাতি আহিছিল। চাওক, ছিংগাপুৰৰ বিষয়টো এতিয়াও ফেব্ৰুৱাৰীলৈ ৰিপৰ্ট দিব। তাৰে তদন্তৰ যিটো ৰিপৰ্ট সেইটো ফেব্ৰুৱাৰীলৈ সময় লৈছে। ফেব্ৰুৱাৰীলৈ অপেক্ষা কৰিব লাগিব। অসমতো ইতিমধ্যে আদালতত আৰম্ভ হৈছে ন্যায়িক যুদ্ধখন। আমি ফেব্ৰুৱাৰীলৈ ৰখি আছোঁ কাৰণে কি হয় চাই লওঁ, কাৰণ মোৰ গোচৰ আছেই তাত। আৰু ছিংগাপুৰ আৰক্ষীও এটা নিজাববীয়াকৈ যিদিনাখনে মৃত্যুৰ দিনা লৈছিলে গোচৰটো, সেইটো দুয়োটা সংলগ্ন কৰি একেলগে চলাইছে। এতিয়া ফেব্ৰুৱাৰীলৈ যিহেতু ৰিপৰ্টটো দিব তাৰলৈ আমি ৰখিব লাগিব। আৰু এখন চাৰ্জশ্বিট দাখিল কৰিলে, আচলতে চাৰ্জশ্বিটৰ কপিও আপোনালোকে নিশ্চিতভাৱে পঢ়িবলৈ পাইছে। কি ক'ব চাৰ্জশ্বিটক লৈ পেলাই? চাওক, কথাবিলাক খেলি মেলি। তাৰমানে কেনেকুৱা, যিখন দেশত জুবিন গাৰ্গক হত্যা কৰা হ'ল সেইখন দেশৰ আৰক্ষীয়ে বৰ্তমানলৈ কৈছে, ফেব্ৰুৱাৰীত কি ক'ব সেইটো বাৰু এতিয়া আমি গম নাপাম, বৰ্তমানলৈ কৈছে সাধাৰণ মৃত্যু, জুবিন গাৰ্গৰ মৃত্যুটো সাধাৰণ স্বাভাৱিক, ইয়াত কোনো ৰহস্য নাই বুলি কৈ আছে। ইফালে অসমে য'ত হত্যা হোৱা নাই জুবিন গাৰ্গৰ, অসমৰ CID-য়ে কৈ আছে যে জুবিন গাৰ্গৰ হত্যা কৰা হৈছে আৰু হত্যাত 5গৰাকী জড়িত আছে। নাম কৈ দিলে, চাৰ্জশ্বিটো দিলে। এতিয়া কথাটো কি হ'ব, ইয়াত আদালতত চলি আছে। দুখন দেশৰ যদি এনেকুৱা বেলেগ বেলেগ ৰায় থাকে তেতিয়া ন্যায় প্ৰক্ৰিয়া কিন্তু বহুত জটিলতা আহিব। কাৰণ ইয়াতে যেতিয়া গোচৰটো চলিব নিশ্চয় আদালতে ছিংগাপুৰৰ পুলিচৰ ৰিপৰ্টটো বিচাৰিব। য'ত জুবিনৰ হত্যা কৰা হৈছিলে তাৰে আৰক্ষী ৰিপৰ্টটো কি, বা য'ত মৃত্যু হৈছিলে তাৰে আৰক্ষী ৰিপৰ্টটো কি। সেই ৰিপৰ্টটোত যদি কিবা কাৰণত স্বাভাৱিক বুলি কৈ থাকে তেতিয়া এইসকল বাচি যাব নেকি? আৰু সেই ৰিপৰ্টত যদি স্বাভাৱিক নকয় যে ইয়াতে 5গৰাকী হত্যাকাৰী চিনাক্ত হৈছে, কাৰণ এই 16গৰাকীক ছিংগাপুৰ আৰক্ষীয়ে ইতিমধ্যে প্ৰাথমিক পৰ্যায়ত তদন্ত কৰি যাবলৈ দিছিলে। তাৰে 5গৰাকীক ইয়াতে পিছত হত্যাৰ গোচৰত নাম সাঙুৰ খালে। এতিয়া সেই নাম সাঙুৰ খোৱাৰ পিছত চাৰ্জশ্বিটত নাম অহাৰ পিছত যদি ছিংগাপুৰ আৰক্ষীয়ে আকৌ তদন্ত কৰি কয় যে নহয়, আমি এৰি দিয়া 16গৰাকীৰ ভিতৰত 5গৰাকী হত্যাকাৰী ওলাল যিকেইগৰাকী অসমত থাকে, গতিকে আমি গোচৰটো আকৌ ধৰি লওক সিহঁতক ছিংগাপুৰৰ ৰিপৰ্টত সিহঁতক হত্যাকাৰী বুলি বা দোষী বুলি কৰে নে নকৰে সেইটো এটা খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত কথা হ'ব। গতিকে এইবিলাক লৈ দুধুত আছে অসমৰ ৰাইজ। ছিংগাপুৰৰ ৰিপৰ্টটোলৈ আমি বাট চাব লাগিব। মইতো সেইটোৱে দেখি আছোঁ, কাৰণ ঘটনাৰ স্থান হৈ গ'ল ছিংগাপুৰ। ছিংগাপুৰৰ ৰিপৰ্টটোতো আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। কাৰণ জাহাজখন, সাগৰ চব ছিংগাপুৰত হৈছে। কাৰণ আমি জুবিন গাৰ্গৰ আমি মৃত্যু শেষ পৰ্যন্ত আমি জাহাজখনলৈ দেখিছিলোঁ। তাৰপিছতে এতিয়া চাৰ্জশ্বিটত দেখিলোঁ বোলে পানীত বহুত দেৰি পৰি আছিল বুলি কিবা এটা ৰাজহুৱা হৈছেই চাৰ্জশ্বিটখন এক প্ৰকাৰে। গতিকে যদি পানীত পৰি আছিল সেইখিনি সময়ত অৱহেলা কোনে কোনে কৰিছিলে, এই 5গৰাকী যে দোষী হ'ল সিহঁতে কি কৰিছিলে, 5গৰাকীৰ লগত বাকী ছিংগাপুৰত থকা অসমীয়া 11গৰাকী কি কৰিছিলে, এইবিলাক কথা আহিবতো। গতিকে সেইকাৰণে মই ফেব্ৰুৱাৰীলৈ অপেক্ষা কৰি আছোঁ। যোৱাকালিৰ পৰা সামাজিক মাধ্যমত চৰ্চিত বিষয়টোৱে হ'ল অধ্যাপক নন্দীগোপাল মহন্তই আপোনাৰ বিৰুদ্ধে 6,000 পৃষ্ঠাজোৰা মানহানি গোচৰ তৰিছে আৰু আপোনাৰ হৈ নন্দীগোপাল বিৰুদ্ধে ওকালতি কৰিবলৈ আপুনি নিয়োগ কৰিছে অধিবক্তা চুকুৰ আলীক। চাওক, কথাটো এনেকুৱা, মানহানি গোচৰ কৰিম বুলি আগৰ পৰাই তেওঁ কৈ আছিলে। যোৱাকালি মই পালোঁ কপিটো, প্ৰায় মই দেখিছোঁ এইটো প্ৰায় 6,000ৰ ওচৰত পৃষ্ঠা, মানে পিটিশ্যন বুলি নহয়, এনেক্সাৰ ঢেৰ কিবা কিবি আছে। আৰু এতিয়া 19 তাৰিখ ডেট, ইমান সোপা কাগজ, আজিৰ তাৰিখত নন্দীগোপাল মহন্তৰ ফেমিলিৰ যিকোনো গোচৰ সপক্ষেই হওক বা বিপক্ষে হওক কোনো উকিলে ল'ব নোখোজে। এতিয়া কোনোবাটো উকিল আছে, মইতো অধিবক্তা নহয়, কোনোবাটো উকিলক চাব দিব লাগিব। যাৰ বাবে আৰু ইমান ডাঙৰ গোচৰ, ইমান চিৰিয়াছ গোচৰ নহয় এইটো। আৰু মানহানি গোচৰ কৰিছে তেওঁ 100 কোটি টকাৰ। গতিকে মই চাবৰ কাৰণে চুকুৰ আলীক কৈছোঁ যে তুমি কোনোবা এটা হেৰিক লৈ কিনে মই পঠাই দিম বুলি কৈছোঁ, চাই থাকক। নন্দীগোপাল মহন্তৰ সপক্ষে বা বিপক্ষে কোনো অধিবক্তা জড়িত নোহোৱা কাৰণটো কি? সমস্যাটো তাতে। এতিয়া মই কালি মানহানি গোচৰটো লৈ কথা পাতিলোঁ, 19 জানুৱাৰীত আছে, এইটো ল'ব লাগে। কৈছে নাই, আমি তেখেতসকলৰ পৰিয়ালৰ কেছ সপক্ষে নলওঁ বিপক্ষে নলওঁ, মানে বৰ্জনে কৰিছে। এতিয়া যিহেতু এইটো মোৰ ওপৰত কৰা গোচৰ,
মইতো কোনোবা এটা অধিবক্তাক দি ঠিক কৰিব লাগিব। এইবিলাক চকুৰ আলিৰ ককায়েকজন অধিবক্তা আৰু নতুন গোচৰ 6,000 পৃষ্ঠা পঢ়িব পাব, এইবিলাকতো জ্যেষ্ঠ উকিলৰতো ধৰি লওক সময় নহ'ব, আৰু ননীগোপালতৰ কেছ কোনো নাচায়, যাৰ বাবে মই 19 তাৰিখ সমাজে পঠিয়াই দিম। মই এইটোক লৈ ইমান গুৰুত্ব দিয়া নাই। মানহানি গোচৰটো কিহৰ কাৰণে দিলে? তেওঁৰ এই যিবোৰ মই ধৰি লওক যিবোৰ দুৰ্নীতি হৈছিলে বিশ্ববিদ্যালয়ত, তাত মই কিছুমান ধৰি লওক কালি দেখিবলৈ পালোঁ যে এটা এনেকুৱা গোচৰো দিছে য'ত তেওঁৰ নাম নহয়, তেওঁৰ পৰিয়ালৰ নামো নাই তাতে, সেইটোতো তেওঁৰ মানহানি হোৱা বুলি কৈছে। আৰু এটা 5টা গোচৰ এনেকুৱা পালোঁ তাৰ মোৰ প্ৰায় 28টা পোষ্ট তেওঁ মানে তাত পূৰা উল্লেখ কৰি দিছে, তাৰিখ নাম্বাৰ চাম্বাৰ চব উল্লেখ কৰি দিছে। আৰু 5টা কেছ এনেকুৱা পালোঁ, সেই 5টা কেছত দুৰ্নীতিত যে চাকৰি দিছিলে বাক্সাৰ যিগৰাকী আৰক্ষী অতিৰিক্ত আৰক্ষী অধীক্ষক আছিল, তেওঁৰ পত্নীক গুৱাহাটী ইউনিভাৰ্চিটিৰ ফলাফল ঘোষণা নোহোৱাকৈ ডাইৰেক্ট এপইণ্টমেণ্ট দিছিলে, মানে পৰীক্ষাৰ ফলাফল ঘোষণা নহ'লেই সেই তেনেকুৱা ঘোষণাক লৈ কিনে মই মাত মাতিছিলোঁ। সেইটোৰ বিৰুদ্ধেও 5টা পোষ্ট তেওঁ মানহানি হোৱা বুলি কৈছে। এতিয়া সেই 7টা পোষ্ট যে, সেই 7টা পোষ্টত তেওঁ দুৰ্নীতি কৰিছিল নাই সেইটোতো আদালতে প্ৰমাণ কৰিব, আৰু সেইটোতো আদালতত চলিব। এতিয়া 19 তাৰিখলৈ এটা ইণ্টাৰিম তেখেতক দিছে যে যিহেতু আজিতো আৰু ধৰি লওক 24 তাৰিখ, আদালত বন্ধ হৈ আছে, আদালত খুলিব অহা মাহৰ ধৰি লওক 7-8 তাৰিখে খুলিব। 19 তাৰিখে যিটো এটা ইণ্টাৰিম ৰিলিফ দিছে তেখেতক, যে 19 তাৰিখলৈ ধৰি লওক আদালতৰ বিষয়টো নুশুনালৈ ধৰি লওক তেওঁৰ বিষয়ে মই একো ক'ব নালাগে। তেওঁৰ বিষয়ে ক'ব লগা মোৰ নাই, যিখিনি ক'ব লগা আছে ক'লোঁ, সেইটো আদালতৰ নিৰ্দেশত উল্লেখো পাইছে। এতিয়া যিহেতু মই ক'লোঁ, আৰু পুৰণা যিসমূহ মই দিছিলোঁ 28টাৰ অভিযোগ, সেই 28টাটো 19 তাৰিখলৈ অনলি মি, তাৰমানে কেৱল মই চাব পাৰোঁ, তেনেকুৱা ধৰণৰ কৰি থ'ব দিছে। এইটো আদালতৰ নিৰ্দেশ এটা মই আজিহে পাইছোঁ। এইটো আজি পোৱাৰ পাছত মই কৰিছোঁ 19 তাৰিখে মই যুক্তি দেখাম যে এইটো এটা ৰাজহুৱা স্বাৰ্থজনিত কাৰণ, আৰু তেওঁ প্ৰমাণ কৰক। আৰু প্ৰমাণ যেতিয়ালৈ নহয়, যিটো 19 তাৰিখলৈ অৰ্ডাৰটো দিছিলে ইণ্টাৰিম ৰিলিফ এটা, এইটো ভেকেট কৰিব দিম, মোৰ এইটো পিটিশ্যন যাব। কিন্তু চৰ্চা হৈছে যে চকুৰ আলিক নিয়োগ কৰাটো কিবা ধেমেলীয়া হৈ গৈছে নেকি বিষয়টো? সিহঁত সেইটোৰে যোগ্য, সেই পৰিয়ালটো কোনো যিহেতু এডভকেট নাই। মই আকৌ কৈছোঁ, আপোনালোকে এডভকেটেতো ৰিজলিউশ্যন দিছে যে আমি সিহঁতক গোচৰ নকৰোঁ, গোচৰো নকৰোঁ, জেৰাও নকৰোঁ, তেনেকুৱা এটা সিদ্ধান্ত লৈছে। মই কালি যেতিয়া কথা পাতিলোঁ, তেনেকুৱা মানহানি গোচৰ এটা কাৰ ননীগোপাল, সেই ফেমিলিটোৰ গোচৰত আমি এপিয়াৰ নহওঁ। এতিয়া কাৰোবাৰ এটাতো দিব লাগিব, চকুৰ আলিটো কোৰ্টত তেওঁ এইবিলাক কাম কৰি থাকে, তেওঁৰ জ্যেষ্ঠ ভাতৃ অধিবক্তা হয়, মোৰতো আৰু দিয়াততো অসুবিধা নাই, চাবহে দিছোঁ, আহক দেখা যাব। আৰু তাতে এতিয়া কোনোবাই কি কৈ আছে মই নাজানো, কিন্তু ননীগোপালৰ পৰিয়ালটো সেই তেনেকুৱা লেভেলৰ অধিবক্তাৰ জৰিয়তে এইটো গোচৰ কৰিব লাগিব, ইমান ডাঙৰ গোচৰ নহয়। আৰু হাঁহি উঠিছে, তাত গোটেই ফেচবুক, ইনষ্টাগ্ৰাম, গুগল, হোৱাটছআপ চব পাৰ্টি কৰিছে তাতে। এইবিলাক নাজানো কি মই ভাবি কৰিছে, মই ধৰিব পৰা নাই। আপুনি কিমান দূৰ চিন্তিত গোচৰটোক লৈ? মুঠেই চিন্তিত নহয়, এইবিলাক মানহানি গোচৰ ধৰি লওক আইন আদালতত যেতিয়া চলে বহুত ধৰণৰ কথা আহে, আৰু এনেও যিকোনো গোচৰত পৰৱৰ্তী ডেটটোলৈ এটা ইণ্টাৰিম ৰিলিফ সকলো গোচৰতে দিয়ে, সেইটো লৈ সেইটো জাজমেণ্ট নহয়তো, সেইটো এটা সামূহিক সকাহ। আৰু 19 তাৰিখে দেখাব, 19 তাৰিখে কি হ'ব মই জনাম নহয় কথাখিনি।